শংকৰ আজানৰ দেশ অসম। সকলোৰে মিলনভূমি, সুজলা সুফলা, শস্য শ্যামলা এই অসম। বিভিন্ন জাতি জনগোষ্ঠী, ধৰ্ম নিৰ্বিশেষে অসমত বসবাস কৰা সতী সন্ততিসকলে নিজ নিজ কথিত ভাষাৰ মাধ্যমেৰে মনৰ ভাৱ প্ৰকাশ কৰিলেও কিন্তু প্ৰতিজনৰে প্ৰত্যেক ক্ষণতে অসমীয়া ভাষাটোহে প্ৰাণৰ ভাষা হিচাপে ওঠৰ ফাকেৰে নিগৰি আহে আৰু সেয়েহে অমাতৰ মাত অসমীয়া ভাষাই আজি বিশ্বৰ ভাষাসমূহৰ মাজত নিজৰ নাম সৌগৌৰৱে উজ্বলাই ৰাখিবলৈ সক্ষম হৈছে। আজি আমাৰ যাত্ৰা এনে এখন গাঁৱলৈ বুলি আৰম্ভ কৰিছোঁ, য'ত ঐক্য সংহতিৰ সুন্দৰ নিদৰ্শন আছে। গাঁওখনৰ নাম হৈছে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত দলগাঁও। এইখন গাঁও আহোম ৰজাৰ দিনতে অৰ্থাৎ চুহুংমুং প্ৰতাপ সিংহৰ দিনতে প্ৰায় ১৪৯৭ খ্ৰীষ্টাব্দ মানতে প্ৰতিষ্ঠা হৈছিল। ফাগুন এটি মাহ, শিমলু মদাৰ ফুলৰ নিৰ্মল বতাহ, এটা ৰিঙা ৰিঙা মনৰ নিজা নিজা আৱেগ হ'ল ফাগুন। প্ৰকৃতিৰ চৌপাশে এতিয়া ধূলিময় পৰিৱেশ। নমস্কাৰ, মই ফেন্সি ৰাজকুমাৰী আৰু সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান এ ডে ইন এ ভিলেজ। আজি আমি এই অনুষ্ঠানৰ বাবে উপস্থিত হৈছোঁহি নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত দলগাঁৱত। আহকচোন বেছি পলম নকৰি গাঁৱৰ ভিতৰলৈ আমি সোমাই যাওঁ। অসমৰ সংস্কৃতি বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেবৰণীয়া সংস্কৃতিৰ অপূৰ্ব মিলনভূমি। ইয়াত হিন্দু মুছলিমকে ধৰি সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে একেলগে সহবাস কৰি সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰি ৰাখিছে। দলগাঁও এই ক্ষেত্ৰত অন্যতম উদাহৰণ। এই গাঁৱত হিন্দু মুছলিম দুয়োটা ধৰ্মাৱলম্বী লোকে মিলাপ্ৰীতিৰে বসবাস কৰি যুগ যুগ ধৰি অনৈক্যৰ মাজত ঐক্য স্থাপন কৰি আহিছে। এই দলগাঁৱতে এফালে নামঘৰৰ পৰা ভাহি আহে নাম কীৰ্তন আৰু আনফালে মছজিদৰ পৰা ভাহি আহে নামাজৰ সুৰ। এফালে যদি বৰগীত পৰিৱেশন হয় আৰু আনফালে পৰিৱেশন হয় জিকিৰৰ। মছজিদতে আল্লাহু মন্দিৰতে ৰামৰ নাম, মছজিদতে আল্লাহু মন্দিৰতে ৰামৰ নাম, মছজিদতে আল্লাহু। হিন্দুৱে নমস্কাৰ জনাই মুছলমানৰে সালাম, মুছলমানৰে সালাম, মুছলমানৰে সালাম। জগৎগুৰু শ্ৰীমন্ত শংকৰ হৰি জানি নামে
নামঘৰত নাম প্ৰসংগ চলি থকা সময়ত মুছলিম ধৰ্মাৱলম্বী লোকসকলে আহি একেলগে সহযোগ কৰি মাহ প্ৰসাদো গ্ৰহণ কৰে। কলিয়াবৰৰ অতি পুৰণি ৰাজহ গাঁও দলগাঁওখনৰ মই ইতিবৃত্ত ক'বলৈ যোৱাৰ আগতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এভাগী ঘোষাৰে মই আৰম্ভ কৰিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ অজানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ও তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। দলগাঁও কলিয়াবৰ মহকুমাৰ অতি পুৰণি গাঁও, এখন ৰাজহ গাঁও, দ ঠাই আৰু ঘাঁহ বনেৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে দলগাঁও নামে ইতিহাসত এইটো খ্যাত হৈ আছে। আৰু এইখন গাঁও আহোম ৰজাৰ দিনতে অৰ্থাৎ চুহুংমুং প্ৰতাপ সিংহৰ দিনতে 1497 খ্ৰীষ্টাব্দমানতে প্ৰতিষ্ঠা হৈছিল। আৰু ইয়াৰ খাচ মানুহ কেইবাটাও পৰিয়াল আছে। খাচ পৰিয়াল হয়বৰ হাজৰিকা, বন কাক, কচলুখোৱা, নামঘৰ চুবুৰী ইত্যাদি। আৰু তাৰোপৰি ইয়াত খাচ মুছলমানসকল আছে। তাৰপিছত ছটনামীসকল আছে, তেওঁলোক ছত্তীশগড়ৰ পৰা আহিছিল। তাৰোপৰি তাত ছটনামী, বিহাৰী, নেপালী সম্প্ৰদায়ৰ লোকো আছিল। এই গাঁৱৰ বাকী বাসিন্দাসকল বামুণী, জাওকটা এই অঞ্চলৰ পৰা অহাৰ উপৰিও অসমৰ বিভিন্ন ঠাইৰ পৰা আহি ইয়াত বাস কৰিছিলহি। আৰু ইয়াৰ শতকৰা 90% মানুহ কৃষিজীৱী। সকলোৱে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি আগতে চলিছিল। আৰু ইয়াত হিন্দু, মুছলমান, তাৰপিছত ছটনামী এই তিনিটা সম্প্ৰদায়ৰ লোক আছে। অতীজ কালৰ পৰা ইয়াৰ যিটো সম্প্ৰীতি, ঐক্য, ভাতৃত্ব সেইটো বজাই ৰাখিছে। সেয়ে আমাৰ অসমীয়া মানুহখিনিয়ে গুৰুজনাৰ জন্মৰ দিনৰ পৰা ইয়াত যেতিয়া গুৰুজনাই নামঘৰ প্ৰতিষ্ঠা কৰিলে, এই নামঘৰ 100 বছৰ হৈছে, তেতিয়াৰ পৰা শংকৰী সংস্কৃতিৰ ওপৰত অভ্যস্ত হৈ অসমীয়া মানুহসকলে গুৰু ধৰ্ম পালন কৰি আছে। তাৰপিছত মুছলমান গাঁৱৰ যিটো মছজিদ, সেইটো বহুত দিন হ'ল, সেইটো 100 বছৰ ওপৰ হৈছে প্ৰতিষ্ঠা হোৱা। তাতো মুছলমানসকলে হজৰত মহম্মদৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি মুছলমান ৰীতি নীতিৰে তেওঁলোকে পালন কৰি আছে। আৰু ছটনামীসকলৰ তেওঁলোকৰ ধৰ্মগুৰু হ'ল ঘাচি দাস। গতিকে ঘাচি দাসৰ ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে পালন কৰি আছে। গতিকে অতীজৰ পৰা ইয়াত শান্তি, সম্প্ৰীতি, ভাতৃত্ব এইটো ঐক্য বিৰাজ হৈ আছে। এই গাঁওখনত কেৱল ধৰ্মৰ ক্ষেত্ৰতেই যে অগ্ৰগতি আছে এইটো নহয়, ধৰ্ম, শিক্ষা, ৰাজনীতি, তাৰপিছত অন্যান্য খেলা ধূলা বিভিন্ন দিশত বোৱা কটা এটা মহিলা সমিতি আছে, প্ৰগতিশীল মহিলা সমিতি। মহিলা সমিতিৰো যথেষ্টখিনি ইয়াত অৱদান আছে। তেওঁলোকে এই বাটচৰাভাগি বনাই দিছে, ধুনীয়াকৈ বাটচৰাভাগি বনাই দিছে। তাৰপিছত তাত বোৱা অন্যান্য ক্ষেত্ৰত তেওঁলোকৰ অৱদান যথেষ্ট আছে। গতিকে আমি যদি মূল্যায়ন কৰি চাওঁ, এইখন গাঁৱৰ বিভিন্ন ক্ষেত্ৰত অৱদান আছে। আৰু সেই অৱদান আগতেও অতুলনীয় হৈ আছিল আৰু ভৱিষ্যতলৈও এইটো স্মৰণীয় হৈ থাকিব বুলি মোৰ দৃঢ় বিশ্বাস। দলগাঁৱৰ ভৌগোলিক সীমা সৰ্বমুঠ 215.13 হেক্টৰ মাটিকালিৰে আগুৰি আছে। গাঁও পঞ্চায়ত হাটবৰ, মৌজা, চতিয়াল মৌজা। মুঠ জনসংখ্যা প্ৰায় 2500 জন আৰু প্ৰায় 518টা পৰিয়াল আছে। দলগাঁৱৰ চাৰিসীমা এনেধৰণৰ: পূবে দুলাল মাধৱ হলাল পথ আৰু গাড়ীকুৰি হাটবৰ, পশ্চিমে কুঁৱৰীটোল আৰু কলিয়াবৰ তিনিআলি, উত্তৰে ওপৰ চতিয়াল, নসত্ৰ আৰু বৰুৱা চুক আৰু দক্ষিণে মিছাজুৰি ভূমি পথাৰ।
দলখাহৰে পৰিপূৰ্ণ দ ঠাই হোৱা হেতুকে দলগাঁও নামেৰে নামকৰণ হ'ল। দলগাঁৱৰ চুবুৰী কেইটাৰ নাম হৈছে শৈবৰ হাজৰিকা চুবুৰী, বনকাক, খহুৱা, কচলুখোৱা, নামঘৰ চুবুৰী, বামুণ চুবুৰী, মুছলিম সম্প্ৰদায়ৰ চুবুৰী, বামুণ ভেটি চুবুৰী। ইয়াৰে শৈবৰ হাজৰিকা চুবুৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দলগাঁও প্ৰাথমিক শাখাৰ নামঘৰ আৰু নামঘৰ চুবুৰীত আছে পুৰণি নামঘৰ। এই পুৰণি নামঘৰে ইতিমধ্যে শতবৰ্ষ গৰকি গৈছে। ঘোৰা কলি যুগে জন্ম লভে যত প্ৰাণী, পাপ সাগৰত তল গৈ ৰহেন জানি, তাক উদ্ধাৰিবে মনে কৃষ্ণ কৃপাময়। কৰিলা বিস্তাৰ নিজ পুণ্য কীৰ্তি দলগাঁৱৰ মুছলিম সম্প্ৰদায়ৰ চুবুৰীত আছে বুঢ়া জামে মছজিদ। আন আন মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ দৰে তেওঁলোকেও ধৰ্মীয় ৰীতি নীতিৰে নিয়মীয়া উপাসনা আৰু উৎসৱ আদি উদযাপন কৰি আহিছে। আল্লাহু আকবার, আল্লাহু আকবার, আল্লাহু আকবার। আল্লাহু আকবার। দৰ্শকসকল, মই এতিয়া উপস্থিত আছোঁ দলগাঁও জামাই মছজিদত। আহকচোন, মোৰ লগত এজন ব্যক্তি আছে, তেখেতৰ লগত কিছু কথা পাতোঁ। নমস্কাৰ দাদা। নমস্কাৰ। পোনপ্ৰথমে আমাৰ অনুষ্ঠান এ ডে ইন এ ভিলেজলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো? মোৰ পৰিচয়, মই দলগাঁও জামে মছজিদ কমিটিৰ পৰিচালনা কমিটিৰ মই সভাপতি। আমাৰ পৰিচালনা কমিটিখনত প্ৰায় 21জনীয়া পৰিচালনা কমিটি আমাৰ সদস্যৰ সৈতে 21জনীয়া আমাৰ কমিটিখন। আৰু এই মছজিদ সংক্ৰান্তত আমি অতি পুৰণি আমাৰ এই কলিয়াবৰত প্ৰথম আমাৰ এই গাঁওখনৰ ইতিবৃত্তটো মই আপোনাক জনাবলৈ হ'লে, আমাৰ অৰিজিনেলি ইয়াৰ পৰা ধৰি লওক প্ৰায় 3 কিলোমিটাৰমান দূৰত জাওকটাৰ পৰা, সেই জেগাটুকুৰাৰ নাম জাওকটা আছিল। তাৰ পৰা কিছু সংখ্যক মানুহ আহি পেলাই ইয়াত বসতি কৰিলে। তাৰে একাংশ মানুহ গোলাঘাট মৰঙিল বুলি পেলাই যিটুকুৰা জেগা, সেই জেগালৈ গ'ল আৰু তাৰ পৰাও কিছু মানুহ ইয়ালৈ আহিলে। আমি এই দলগাঁৱত বসতি কৰা আমাৰ উপৰি পুৰুষসকলে যিমান দিনৰ পৰা দলগাঁৱত বসতি কৰিলে, ইয়াৰ একেবাৰে কম পৰিমাণে 150 বছৰ, এটা ধৰি লওক 150 বছৰৰ কম নহ'ব। এই 150 বছৰৰ পাছত আমি আজিলৈকে আমাৰ লগতে নিকটৱৰ্তী আমাৰ হিন্দু সম্প্ৰদায়, লগতে সতনামী সম্প্ৰদায় মানুহ আছে, আমি মুছলিম সম্প্ৰদায়, তিনিওটা সম্প্ৰদায় আমি প্ৰতিদিনেই আমি নিজৰ ভাই ককাইৰ দৰে আমি চলিছিলোঁ। আৰু আজি পৰিমিত আমাৰ মাজত সেই এনাজৰীডালত কোনো ধৰণৰ ঘূণ লগা নাই। আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতলৈ যাতে আমাৰ মাজত তেনে কোনো হেৰি নাহে। গতিকে আমি আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ মিলা প্ৰীতিটো যাতে সদায় অটুট থাকে। দলগাঁৱত শান্তি সম্প্ৰীতিৰ ঐক্য, ভাতৃত্ববোধ সমন্বয়ৰ আন এক অনন্য উদাহৰণ হৈছে ইয়াত বসবাস কৰা সতনামী সম্প্ৰদায়ৰ লোকসকল। ব্ৰিটিছৰ শাসনকালত মধ্যপ্ৰদেশৰ ছত্তীশগড়ৰ পৰা এই লোকসকলক অনা হৈছিল। তেতিয়াৰ পৰা এই সতনামী লোকসকলে নিজা ধৰ্ম ৰীতি নীতি মানি চলি আছে। তেওঁলোকৰ ধৰ্মৰ প্ৰৱৰ্তকজনৰ নাম হৈছে শ্ৰী শ্ৰী ঘাচীদাস বাবা।
দৰ্শকসকল মোৰ লগত আছে এজন ব্যক্তি আহকচোন তেখেতৰ লগত কিছু কথা পাতোঁ নমস্কাৰ দাদা প্ৰথমতে আমাৰ অনুষ্ঠান এডেইনে ভিলেজলৈ আপোনাক স্বাগতম জনাইছোঁ আপোনালোকৰ যিহেতু এই হতনামী গাঁও এই গাঁওখনৰ বিষয়ে জানিব বিচাৰিছোঁ আৰু কেতিয়া আহিলে আপোনালোকে তাৰে অলপ জানিব বিচাৰিছোঁ আমাৰ এই গাঁওখন আমি ছত্তীশগড় যেতিয়া ব্ৰিটিছে আৰকাঠিয়া চালানত আনিছিল যে সেই চালানৰ সময়তে আমি ইয়াত আহিলোঁ আহি পেলাই প্ৰায় আমাৰ ইয়াত সতনামী সম্প্ৰদায়ৰ 300মান ঘৰ হ'ব মুঠতে 12-1300মান আমাৰ জনসংখ্যা আছে সেইটোৱে আৰু চুবুৰী কিমান আছে আৰু আপোনালোকৰ কিমান পৰিয়াল আছে চুবুৰীটোতো আমাৰ এনেই দলগাঁও বামুণ ভেটি বুলিয়েই কওঁ আমাৰ এই দলগাঁৱত বৰ্তমান 300 ঘৰমান আছে 1300মান পৰিয়ালেই হ'ব আৰু 1826 চনমানতে অহা আমাৰ পূৰ্বপুৰুষসকলে মানে ব্ৰিটিছৰ যেতিয়া ছত্তীশগড়ত আকাল হ'ল মানে দুৰ্ভিক্ষ হ'ল দুৰ্ভিক্ষত মানুহখিনিক আৰকাঠিয়া মানে যিবিলাক ঠগ প্ৰবঞ্চকসকলৰ দ্বাৰা আমাৰ মানুহখিনিক ইয়ালৈ আনিলে ইয়াত আনি চাহ বাগানত কাম কৰিলে কিছুমান আৰু কিছুমান গাঁও পাতি বসবাস কৰি আছে আৰু সেই হিচাপে আমাৰ ওচৰ চুবুৰীয়া যিবিলাক বাগান আছে সেই বাগানৰ পৰা আমাৰ মানুহখিনি তেতিয়া কৃষিজীৱী আৰু অসমীয়া সংস্কৃতিৰ লগত মিলা প্ৰীতিৰে আহি এই গাঁও পাতি বসবাস কৰি আছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগতকৈও বহুত আগবঢ়া হৈছে আমাৰ সতনামী সম্প্ৰদায়ৰ মানুহখিনি প্ৰায় কিছুমান আমাৰ মাষ্টৰ শিক্ষা এডুকেশ্যনৰ ভিতৰত আগবঢ়া হৈছে আৰু আমি আমাৰ ওচৰ চুবুৰীয়া গাঁৱৰ আমাৰ অসমীয়া সংস্কৃতিৰ লগত মিলা প্ৰীতি কৰি আমাৰ যিখিনি উঠি অহা নতুন প্ৰজন্ম সেই প্ৰজন্মখিনি শিক্ষা দীক্ষাত অকণমান আগবাঢ়ি গৈছে 1913 চনত জন্মগ্ৰহণ কৰা এই গাঁৱৰে জীয়াৰী মিনিমাতাই নিজ কৰ্মৰ বলত ছত্তীশগড় অঞ্চলৰ পৰা কেইবাবাৰো সাংসদ হিচাপে নিৰ্বাচিত হৈছিল মিনিমাতাৰ জন্মদিনটো এই সম্প্ৰদায়ৰ লোকসকলে অতি আদৰেৰে উদযাপন কৰে ইংৰাজৰ শাসনকালতে অৰ্থাৎ 1878 চনতে 8 নং দলগাঁও প্ৰাথমিক বিদ্যালয় স্থাপিত হৈছিল এই বিদ্যালয়খনি প্ৰতিষ্ঠা কালৰে পৰা জ্ঞান শিক্ষা আহৰণ কৰি বিভিন্ন দিশত সুনাম অৰ্জন কৰিছে শিক্ষিত লোকেৰে গহীন হৈ থকা দলগাঁৱত 1951 চনত পুথিভঁৰাল স্থাপিত হৈছিল দলগাঁৱত কেইবাটাও পুৰণিকলীয়া পুখুৰীও আছে পুখুৰীকেইটাৰ নাম হৈছে গৰুপুতা বৰপুখুৰী লেঙেৰা বৰপুখুৰী ডুমুৰ বৰপুখুৰী ইত্যাদি দলগাঁৱৰ মহিলাসকলেও গাঁওখন সুন্দৰ আৰু সমৃদ্ধিশালী কৰাত সকলো ক্ষেত্ৰতে অগ্ৰণী ভূমিকা লৈ আহিছে এই গাঁৱৰ প্ৰগতিশীল মহিলা সংঘই গাঁওখনৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছে বাইদেউ আমাৰ প্ৰথমটি প্ৰশ্ন হৈছে আপোনালোকৰ যি প্ৰগতিশীল যি মহিলা সমিতি যি আছে আপোনালোকৰ কেতিয়া স্থাপন কেতিয়া হ'ল ক'বচোন আমাৰ প্ৰগতিশীল মহিলা পোনপ্ৰথমে গঢ়ি উঠিছিল 1994 চনৰ 21 মে তাৰিখে তাৰপিছত আমি প্ৰয়াত সত্যজ্যোতি হাজৰিকা প্ৰয়াত দীপামণি বৰা সম্পাদিকা আৰু সভানেত্ৰী মানে বৰ্তমানৰ প্ৰাক্তন সভানেত্ৰী মীৰা শইকীয়া তেওঁলোকৰ চেষ্টাতে আমাৰ এই প্ৰগতিটো প্ৰথম গঢ়ি উঠিছিল আৰু তেওঁলোকৰ যি প্ৰেৰণা পাইছিলোঁ আমি সেই আৰ্হিৰে আমি এই দলগাঁৱৰ বৰনামঘৰৰ বাটচৰা ভাগিও আমি গঢ়ি উঠাইছিলোঁ আটক ধুনীয়াকৈ তাতো প্ৰায় আমাৰ 3 লাখমান টকা খৰচ হৈছিল আমি মহিলাসকলে হুঁচৰি কীৰ্তন কৰি প্ৰতিখন গাঁৱৰ গৃহস্থীৰ পৰা আমি যি পইচা পাইছিলোঁ বৰঙণি তাকো আমি সংৰক্ষণ কৰি ৰাখিছিলোঁ আৰু আমি ফাল্গু উৎসৱতো আমি হুঁচৰি কীৰ্তন কৰোঁ মোৰ দ্বিতীয়টো প্ৰশ্ন হৈছে আপোনালোকে যিহেতু ইমান গোটেই গাঁৱৰ মহিলাসকল একগোট খোৱা নাই জানো একেলগে কাম কৰি আছে কি বনাই লগতে ক'ত কোন জেগাত পঠায় বাৰু কিমান উপাৰ্জন হয় অলপ কওকচোন আমাৰ মানে এই বস্তুটো বজাৰ হিচাপে আমি দিয়া নাই আমাৰ শিপিনীসকলে যি কাপোৰ উৎপাদন কৰে সেইসকল তেওঁলোকে নিজে মানে কম ৰেটত তেওঁলোকে ৰাখি ৰয় আৰু সেই পইচাটো আমাৰ হাতত জমা থাকে আৰু এয়া মাহ গুড়া দেখিছে এয়া পিঠা পনা দেখিছে গামোচা দেখিছে এইবিলাক আমি বহাগৰ বিহুত বিক্ৰী কৰোঁ সেই আমাৰ নিজৰ হাততে ৰাখোঁ আমি বেলেগলৈ বৰ্তমান বজাৰ সামগ্ৰীলৈ আমি যাব পৰা নাই কাৰণ ধৰক ইয়াত বহুতো অৰ্থৰ প্ৰয়োজন হয় বজাৰ সামগ্ৰীলৈ নিবলৈ হ'লেও তাৰ মতে মহিলাসকলৰ ঘৰুৱা কাম কাজো থাকে গতিকে আমি আমাৰ এই গাঁৱতে আমি সীমিতভাৱে আমি উপাৰ্জন কৰোঁ ইয়াতে ৰাখোঁ আমি এই গাঁৱৰ প্ৰগতিশীল মহিলা সংঘ 1994 চনত প্ৰতিষ্ঠা হৈছিল
মহিলাসকল একগোট হৈ বিভিন্ন ধৰণৰ উৎপাদনশীল কামত নিয়োজিত হৈ থাকে, যেনে কাপোৰ বোৱা, আচাৰ বনোৱা, পিঠাপনা বনাই বিক্ৰী কৰা ইত্যাদি। মই জড়িত হোৱা প্ৰায় 10জন মানৰ পৰা আছোঁ, কিন্তু মোৰ শাহু বুঢ়ীহঁত ইয়াৰ প্ৰগতিশীল মহিলা সমিতিৰ লগত জড়িত আছিলে আৰু মোৰ খুৰী শাহু ইয়াতে জড়িত হৈ আছে, মোৰ শাহু মাও জড়িত হৈ আছে। তেতিয়াৰ পৰাই আমাৰ মানে প্ৰগতিশীল মহিলা সমিতি বুলি এটা আমি গঢ় দিছোঁ। তাৰপৰাই আমি বহুতখিনি কষ্ট কৰি পেলাই আমি এনেকৈ তাঁত বওঁ, কাপোৰ বচোঁ, আমি বেহুৱা, এই কলমাহৰ গুড়া এনেকৈ কিবাকিবি বৰপিঠা, তিল পিঠা, লাড়ু এইবোৰ বনাওঁ, আকৌ গামোচা বওঁ। এনেকৈ বৈ কৰি আমি প্ৰগতিশীল মহিলা সমিতিখন মানে আগতকৈ মানে আগবাঢ়িছোঁ আৰু। প্ৰগতিশীল মহিলা সংঘৰ মহিলাসকলে কামৰ পৰা আজৰি পোৱাৰ সময়ত গীত মাত পৰিৱেশন কৰি সাংস্কৃতিক দিশটো সুন্দৰভাৱে বৰ্তাই ৰখাত যত্নপৰ হয়। বিভিন্ন সম্প্ৰদায়ৰ মিলনভূমি দলগাঁৱৰ কৰ্মপ্ৰাণ মানুহখিনি মেধা, কৰ্মশক্তি আৰু সাংস্কৃতিক প্ৰতিভাৰ আকৰস্থলী। সেয়েহে এই দলগাঁও কৰ্ম আৰু ধী শক্তিৰ শ্ৰীক্ষেত্ৰ ৰূপে পৰিগণিত হৈছে। অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতি, জাতি জনগোষ্ঠী, হিন্দু মুছলমানকে ধৰি সকলো লোকে একেলগে বসবাস কৰে আৰু তাৰ এক উৎকৃষ্ট উদাহৰণ হৈছে এই গাঁওখন। বহু কথাই যেন ৰৈ গ'ল এই গাঁওখনৰ বিষয়, কিন্তু মই এতিয়া আপোনালোকৰ পৰা ল'ব লাগিব বিদায়। অহা খণ্ডত আকৌ এখন নতুন গাঁৱৰ সৈতে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান এ ডে ইন এ ভিলেজ।